সংখ্যালঘুদের ঘরবাড়ি ভেঙে নিজের কবর নিজেই খুঁড়ছেন মোদী এবং হিমন্ত। মন্তব্য এআইইউডিএফ প্রধান বদরউদ্দিন আজমলের। রাজ্যবাসীকে ঠকাতে এই অসম সফরে এসেছেন প্রধানমন্ত্রী। বিজেপিকে ক্ষমতায় বসাতে মিথ্যে প্রতিশ্রুতি দিচ্ছেন নরেন্দ্র মোদী। প্ৰধানমন্ত্ৰীয়ে ভাষণত কৈছে যে যিটো মেয়াৰ ওপৰত উচ্ছেদ চলি আছে এইটো কণ্টিনিউ কৰিবৰ কাৰণে এইটো কথা আপোনাৰ প্ৰতিক্ৰিয়াটো কি হ'ব? আমি এইটো ঘোৰ বিৰোধিতা কৰি আছোঁ। হেমন্ত বিশ্ব শৰ্মা যেটো কৰি আছে তেখেতৰ কবৰ নিজে খুদি আছে আৰু আমাৰ ইয়াৰ মানুহৰ বদুৱাই প্ৰাইম মিনিষ্টাৰেও নিজৰ কবৰ খুদি আছে। বদুৱা লাগিবই লাগিব, আজি লাগক কালি লাগক। প্ৰধানমন্ত্ৰী অসমলৈ আহিছে, কি ক'ব? প্ৰধানমন্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰী য'ত যাব যেতিয়া যাব আহিব। ইলেকশ্যনৰ টাইম আছে, আহিব লাগিব। অসমৰ মানুহবিলাক ঠগিব লাগিব। আকৌ একবাৰ বিজেপি পাৱাৰত অনাৰ চেষ্টা কৰিব। ডাঙৰ মিছাৰ পোলাপন্থী দি যাব তো হয়।